আজি ঐতিহাসিক দলমুখ চাৰিআলিত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত পাকিস্তানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুতলিকা দাহ কৰা হয়। বাংলাদেশত দিনক দিনে সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন আৰম্ভ হৈছে, সেই নিৰ্যাতনক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু মহম্মদ ইউনুছক যি নবেল বঁটা আখ্যা কৰিছিলে, আমি ইউনিয়নক আহ্বান জনাইছোঁ তেওঁক হত্যাকাৰী আৰু অশান্তি বঁটা দিবৰ বাবে। আৰু যি নবেল বঁটা দিয়া হৈছিলে শান্তিৰ কাৰণে, সেই শান্তিক নবেল বঁটা তেওঁৰ পৰা আমি ঘূৰাই ল'বলৈ আহ্বান জনাইছোঁ। আৰু টিপু চন্দ্ৰ দাসক আৰু তাৰ সংখ্যালঘুসকলে যিটো নিৰ্যাতন চলাইছে, তাৰ চৰকাৰ যদি কোনো পদক্ষেপ নলয়, বাংলাদেশৰ ওপৰত ভাৰত চৰকাৰক যুদ্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছোঁ। লগতে সামাজিক মাধ্যমত দেখিছোঁ তাৰ ছাত্ৰ নেতা দুই এজনে কৈছে যেন ভাৰত এখন ভিকাৰী দেশ, বাংলাদেশৰ সহায় নল'লে তেওঁলোক আমি ভিকাৰী হৈ যাম। সেই কুকুৰ পোৱালিকেইটাক আমি ক'বলৈ বিচাৰিছোঁ, আজি বাংলাদেশক যদি ভাৰত চৰকাৰ সহায় নকৰিলেহেঁতেন, আজি পাকিস্তানৰ মেখেলা ধুই থাকিলেহেঁতেন সিহঁতি। আৰু তেওঁলোকে আমাৰ ভাৰত চৰকাৰৰ ওপৰত, আমাৰ ভাৰতৰ ওপৰত তেওঁলোকে আঙুলি টোপোলা আজি সাহস কৰিছে। সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কোনো বিচাৰ বিবেচনা নকৰাকৈ পোনপ্ৰথমভাৱে যদি তেওঁলোকৰ ডাইৰেক্ট কথা পাতক, তেওঁলোকক যদি সেই চৰকাৰ শাস্তি প্ৰদান নকৰে, ভাৰত চৰকাৰে তেওঁলোকক যুদ্ধ ঘোষণা কৰক আৰু তাৰ সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক। বাংলাদেশ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। বাংলাদেশ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। মৌলবাদী নিপাতক, 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 নিপাতক। মৌলবাদী হুঁশিয়াৰ, হুঁশিয়াৰ, হুঁশিয়াৰ। মৌলবাদী হুঁশিয়াৰ, হুঁশিয়াৰ, হুঁশিয়াৰ। সন্ত্ৰাসবাদ নিপাতক, নিপাতক, নিপাতক। ধৰ্মৰ নামত মানুহ হত্যা কৰা বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ধৰ্মৰ নামত মানুহ হত্যা কৰা বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। বাংলাদেশী গো বেক, গো বেক, গো বেক। বাংলাদেশী গো বেক, গো বেক, গো বেক। মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বাংলাদেশী গো বেক, গো বেক, গো বেক। বাংলাদেশী গো বেক, গো বেক, গো বেক। বাংলাদেশী মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বাংলাদেশ গো বেক, গো বেক। বাংলাদেশ মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ।